তেসত্তৰ চনৰ পৰাই মই এইটো শুনি আছোঁ, তেতিয়াৰ পৰাই শুনি আছোঁ, এতিয়া আজিলৈকে এতিয়ালৈকে ভাল লাগে, জ্ঞান পাওঁ, বহুত জ্ঞান দিয়ে, এতিয়া বহুত জ্ঞান আছে, বহুত জ্ঞান দিয়ে, ভাল লাগে। দেওখনতে এল পি স্কুল পাছ কৰিছোঁ আৰু 72 তদুপৰি ৰেডিঅ' ঘড়ী চাইকেল আদালতত আবেদন জনাইছে। 300 আছে। ইপিনে সিদ্ধাৰ্থ শৰ্মাই আন এজন দামটো কম হয়। টেলিফোন কেন ৰেডিঅ'টোৰ নাম টেলিফোন কেন, 4টা বেটেৰী ধৰে, 5 টকাহে লয়। আবেদন দাখিল কৰিছিল। এই আবেদন দুখন সন্দৰ্ভত 16 ফেব্ৰুৱাৰীত আদালতে শুনানি দিয়ে। মই এটাই অনুষ্ঠানেই ভাল পাওঁ, সব অনুষ্ঠান ভাল পাওঁ, ৰাতিপুৱা গধূলি দুপৰীয়া আবেলি সব ভাল পাওঁ, একো বাকী নাই। বেয়া লাগে খেল আৰম্ভ কৰি নহ'লে বেয়া লাগে। অঁ লৈ থাকোঁ, লৈ যাওঁ আৰু সৰুকৈ লগাই নাইকিয়া হ'ল, ৰেডিঅ' নাই আজিকালি। 9 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ঈশান কিষাণ ইয়াৰ লগে লগে বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ইতিহাসত মই এইটো শুনো, মই টিভি নাচাওঁ, ৰেডিঅ' শুনো, ৰেডিঅ' শুনি মই ভাল পাওঁ, জ্ঞান পাওঁ, ভাল নহয় জ্ঞান পাওঁ, ৰেডিঅ'ই জ্ঞান দিয়ে, মানুহৰ জ্ঞান বাতৰি বহুত দেশ বিদেশৰ খবৰ পাওঁ, ভাল লাগে। প্ৰধানমন্ত্ৰী মন কী বাতটো শুনি খুব ভাল লাগে, খুব বৰ ধুনীয়া ধুনীয়া কথা কয়, মানে জ্ঞানৰ কথা কয়, খুব ভাল লাগে। স্বচ্ছ ভাৰত প্ৰধানমন্ত্ৰী মন কী বাতটো ৰখি থাকোঁ, সেই অনুষ্ঠানলৈ মই ৰখি থাকোঁ। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে, আকাশবাণী কিন্তু বাতৰি শুনি আছোঁ। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰাওঁ পৰিস্মিতা দিহিঙীয়াৰ সৈতে। নতুনত এতিয়া ল'ৰা ছোৱালীয়ে ৰেডিঅ' বেয়া পায় যে, এতিয়া ল'ৰা ছোৱালীক লাগে এটা মোবাইলহে সিহঁতে ভাল পায়, ৰেডিঅ' মানে ভাল নাপায় আৰু অলপ শুনে আৰু শুনি আছোঁ। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সচিব মই এই দুখন নাটক শুনিছিলোঁ, মোৰ আজিও মনত আছে দেই, আৰু শুনিছোঁ নাটক, এই মনত নথকাবোৰ মানে বৰকে হেৰি নকৰোঁ, এই মনত থকাতে 35 কিলো সোণৰ নাটক এখন দিছিলে আৰু ভগা জেওৰা নাটক শুনিছিলোঁ। এই দুখন নাটক মনত থাকিলে, বাকীবোৰ মনত নাই। দুখন নাটক 35 কিলো সোণৰ নাটকখন দিওঁতে সেই প্ৰথম ৰেডিঅ'টোতে শুনা, প্ৰথম ৰেডিঅ'টোতে শুনা, টেলিফোন কেন পৰিৱৰ্তন যাত্ৰাৰ সময়ত বিমুখীন হোৱাৰ বাতৰিটো আমাৰ কাকতে প্ৰকাশ কৰিছে। বাতৰিটো আজি এইটো বেয়া হৈছে, এইটো আকৌ এটা আনি আৰু হাত দাঙি লওঁ। মই আকৌ এটা আনিম বুলি ভাবিছোঁ, মই যিদিনাখনে মই সেইদিনাখনে কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিং আৰু ভূপেশ বাঘেলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ থাকিব নোৱাৰি, সেইটো নহ'ল থাকিব মন্তব্য ক'ৰবাত চাইকেলত গ'লেও মানে মোনাত ভৰাই শুনি শুনি গৈ থাকোঁ। দৈনিক বাতৰি কাকতকো মানহানি সূচক বাতৰি পৰিৱেশনত বাধা আৰোপ কৰিছে। এই 80 বছৰে জলাধাৰতে 50 চনৰ ভূমিকম্প গম পাওঁ, মা দুৰ্গাৰ সুন্দৰ এটি সোণৰ মূৰ্তি লাভ কৰিছিল। পিছত তেওঁ গৃহতেই এটি মন্দিৰ স্থাপন কৰি পুৱা গধূলি ধূপ ধূনা চাকি বন্তি জ্বলাই কিছুদিন ৰাখিলে। কম দিনৰ ভিতৰতে ৰাইজে বাঁহ আৰু খেৰেৰে সুন্দৰকৈ মন্দিৰ নিৰ্মাণ। দেউতাই ৰেডিঅ', মইতো জন্মৰ পৰাই তেখেতে ৰেডিঅ' শুনা মই দেখি আহিছোঁ। আজি ডেটত ধৰক মোৰ এতিয়া 45 বছৰ হৈছে, 45 বছৰ তেখেতক ৰেডিঅ' শুনা দেখি আহিছোঁ, তাৰ আগৰ পৰাই তেখেতে শুনি থাকে। দেউতাই কোৱা মতেতো এতিয়া LP পাছৰ পৰা ৰেডিঅ' শুনিছে, গতিকে তেখেতে 50 চনৰ আগতে তেখেত জন্ম, গতিকে আজি 80 বছৰ প্লাছ তেখেতে ৰেডিঅ' শুনা মোটামুটি 60 প্লাছেই হ'ল মোৰ মতে আৰু দেই, মই ভাবোঁ মানে ৰেডিঅ' নহ'লে তেখেত থাকিব নোৱাৰে। ৰেডিঅ' তেখেতে যিও যায় আৰু মানে পিছফালে খৰি কাটি আছে যদিও ৰেডিঅ',
আগফালে ক'ৰবা কাম কৰি আছে যদিও ৰেডিঅ' মানে ৰেডিঅ'টো লগাইহে তেখেতে কাম কৰি থাকে আৰু তেখেতৰ একদম প্ৰিয় মন কী বাত অনুষ্ঠানটো তেখেতৰ প্ৰিয় সেইটো য'ত থাকিলেও তেখেতে আহিবই আৰু ৰেডিঅ'টো ওচৰলৈ সেই দিনটোলৈ বাচ্ছাই থাকে আৰু সেই টাইমটোত ৱেইট একদম ৰৈ থাকিব হাতত ৰেডিঅ'টো লৈ সেইটো মানে প্ৰগ্ৰেম নেৰে তেখেতে তেখেতে একদম ৰাতিপুৱা 5 বজাৰ পৰা ৰেডিঅ' চেণ্টাৰ খোলাৰ পৰা মানে আধা ঘণ্টা আগৰ পৰা ষ্টাৰ্ট দিয়ে মোৰ শব্দটোৰ পৰা ষ্টাৰ্ট দিয়ে আৰু ৰেডিঅ' শুনিবই মানে বাকীসকল টিভি মোবাইলত ব্যস্ত দেউতা ৰেডিঅ'ত ব্যস্ত ৰেডিঅ' আজিকালিতো মইতো দেখাত নাই দুই এঘৰত ক'ৰবাত পোৱা যাব কিন্তু ৰেডিঅ' আজিকালি বিলুপ্তিয়ে হৈছে এতিয়া আমাৰ দেউতাই সেই ৰেডিঅ'ৰ অনুষ্ঠানটো জীয়াই ৰাখিছে হয়